হেল্ল' গাইজ গুড মৰ্ণিং। আজি আছে বৰদেউ তাঁতৰ বাইদেউৰ বিয়া নলবাৰীত আৰু এইফালে ওলাই আহিলোঁ। আহি বৰাজলত অলপ ৰখিছোঁ, দাদাই কিবা গিফ্ট লয়। বাকী আমাৰ ঘৰৰ পৰা বাৰু ল'বই। বাকী ইফালে আমি বাইকখন চেঞ্জ কৰি দিলোঁ, অলপ টাইম মই চলাইছিলোঁ, এতিয়া দাদাই চলাব। আৰু এইফালে নলবাৰীত এণ্ট্ৰি কৰি দিলোঁ আৰু ফাইনেলি পাই গ'লোঁ বিয়া ঘৰ। বাকী এইফালে দেখা পাইছে ডেক'ৰেশ্যন কি মস্ত কৰিছে। আৰু এইফালে আহিয়ে ল'লোঁ চাহ জিলাপি খাই এইফালে অলপমান বহি আছোঁ আৰু বহি মেলি ভিতৰৰ ফালে সোমাই আহিছোঁ। আৰু এইফালেও দেখা পাইছে ডেক'ৰেশ্যনটো মোৰ বহুতেই ভাল লাগিছে। আৰু ফাইনেলি সোমাই গ'লোঁ খোৱাৰ ঘৰত, য'ত আমি খাম এতিয়া ভাত। আৰু এইফালে বহিছে দাদা, ভাইটি, ভণ্টি আৰু এইফালে মা, সেইফালে খুৰীমা, খুৰা, গোটেইকেইটা আহিছোঁ আমি পৰিয়ালৰ। বাকী এতিয়া খাব লাগে আৰু ল'ব লাগে গাইজ। মাংস দেখা পাই বেয়া খাম না সবুৰে অলপ অলপ খাবে হা সব খাম মই নাখাওঁ। হাঁহৰ মাংস, চিকেন, মাছ আৰু বহুত কিবা কিবি আছিল, কিন্তু আজি অনলি নিৰামিষ। সোমবাৰ ইহঁতৰ পাতে পাতে মানে মাংস মাছেদি ভৰ্তি হৈ গৈছে। যিহেতু সোমবাৰ এইফালে পনীৰেৰে খালোঁ আৰু খাই মেলি এইফালে ওলাই দিলোঁ। মানে আঞ্জা ভাত ঠিকেই আছিল, বহুত আইটেম আছিল, কিন্তু যিহেতু আজি সোমবাৰ মই নাখাওঁ। আৰু এইফালে আমি ওলাই আহিলোঁ, বেছি সময় থকা নাই আৰু আহিলোঁ, চাহ তাহ খালোঁ, অকণমান ৰখিলোঁ, ভাত খালোঁ, তাৰপিছত গুচি আহিলোঁ। আৰু এইফালে আজিৰ মিনি ব্লগটো ইয়াতে শেষ কৰি দিওঁ। লগ পাম আৰু কালি। আজিৰ কাৰণে বাই বাই, টাটা গাইজ, টেক কেয়াৰ, বাই বাই, চি ইউ চুন।